নাৰীসকল হৈছে পুৰুষৰ বাবে শস্যক্ষেত্ৰ। গতিকে পুৰুষসকলক উদ্দেশ্য কৰি কোৱা গৈছে যে তোমালোকৰ যেতিয়াই মন যায় তেতিয়াই তোমালোকৰ শস্যক্ষেত্ৰলৈ তোমালোকে গমন কৰা। প্ৰিয় দৰ্শকবৃন্দ, কোনো এজন বিবেকবান ব্যক্তিয়ে কেতিয়াবা মানি ল'ব পাৰেনে যে যিগৰাকী মহান আল্লাহে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে পথৰ নিৰ্দেশনা হিচাপে এই মহাগ্ৰন্থ আল কুৰাণ আমাৰ মাজলৈ প্ৰেৰণ কৰিছে, সেই মহাগ্ৰন্থ আল কুৰাণত আল্লাহ সুবহানাহু ওয়া তাআলাই এনে ধৰণৰ নাৰী পুৰুষৰ দৈহিক মিলন সম্পৰ্কীয় নিকৃষ্ট কথা বতৰাসমূহ এনেধৰণে কৈ আমাক কি পথৰ নিৰ্দেশনা দিব বিচাৰিছে নেকি? বা কি পথৰ নিৰ্দেশনা দিছে এনেধৰণৰ নাৰীক শস্যক্ষেত্ৰ বুলি অভিহিত কৰি? গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, এই বিষয়বস্তু আগত ৰাখি মই মুক্তাবুল হুছেইনে আমাৰ ইতিমধ্যে চলি অহা কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 751 নং খণ্ডটিৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোৰে প্ৰতি সালাম জনাইছোঁ যাতে মহান আল্লাহে সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে আমাৰ কল্যাণৰ বাবে যি মহাগ্ৰন্থ আল কুৰাণ আমাৰ মাজলৈ প্ৰেৰণ কৰিছে সেই কুৰাণ আমাক সকলোকে খুব গভীৰভাৱে বুজি পঢ়াৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই যেন তৌফিক দান কৰক। ইতিমধ্যে আমি স্পষ্ট কৰিছোঁ যে কুৰাণ মজিদৰ আয়াতৰ যি কৌশলগতভাৱে টেম্পাৰিং কৰি অহা গৈছে সেই টেম্পাৰিঙৰ বলি নিশ্চিতভাৱে আমিও হৈছিলোঁ, যাৰ বাবে বহু সময়ত আমি আয়াতৰ মূল তত্ত্ব বুজিব পৰা নাছিলোঁ। কিন্তু যি কি নহওক, আল্লাহৰ ওচৰত আমি অজস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আল্লাহৰ কিতাপ বুজাৰ বাবে যি পৰিমাণৰ চেষ্টা কৰি আহিছোঁ সেই চেষ্টাৰ ফলতে হয়তো আল্লাহ সুবহানাহু ওয়া তাআলাই ক্ৰমান্বয়ে কুৰাণ মজিদৰ আয়াতৰ মূল আৰু সঠিক দৰ্শনসমূহ আমাৰ আগত যেন মুকলি কৰি দিছে। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, কুৰাণ মজিদ আল্লাহ সুবহানাহু ওয়া তাআলাই সকলোকে চিন্তা চৰ্চা কৰিবৰ বাবে কৈছে। আমি ভয় খালে নহ'ব। যোনে যেনেকৈ কৈছে তেনেকৈ যদি আমি মানি লৈ গৈ থাকোঁ তেন্তে কুৰাণৰ মূল আদৰ্শৰ পৰা আমি কেতিয়াও বুজিব নোৱাৰিম, মূল আদৰ্শৰ পৰা আমি বহুদূৰ আঁতৰি থাকিম। আমি সকলোৱে জানো যে কুৰাণ বিৰোধী এটা চামে সদায় আমাক এই কুৰাণক লৈ সমালোচনাৰ পাত্ৰ কৰি আহিছে। আনকি আমাৰ এই অসমতো কিছু কিছু বিশেষ ব্যক্তিয়ে কুৰাণৰ আয়াতক লৈ সমালোচনাৰে বিভিন্ন প্ৰকাৰৰ কথা কোৱা আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে। আমি যদি কিছু দহলৈকে বিষয়বস্তুসমূহ নিৰপেক্ষভাৱে চিন্তা চৰ্চা কৰোঁ তেন্তে তেনেধৰণৰ কুৰাণক লৈ কৰা সমালোচনাৰ সমালোচকসকলে যি মেটেৰিয়েলছ লৈছে সেই মেটেৰিয়েলছ ক'ৰ পৰা লৈছে? কুৰাণৰ অনুবাদৰ পৰাই লৈছে। কুৰাণৰ অনুবাদে যদি আমাক এনেধৰণৰ কথা কয় যে তোমালোকে কাফিৰসকলক য'তেই পাবা তাতেই তোমালোকে ডিঙিত আঘাত কৰা, তোমালোকে 4গৰাকী মহিলাক বিয়া পাতিব পাৰিবা, মহিলাসকল তোমালোকৰ বাবে শস্যক্ষেত্ৰ, এনে পৰ্যায়ৰ যেতিয়া অনুবাদ কোনো কুৰাণ বিৰোধী লোকৰ দৃষ্টিগোচৰ হয় তেন্তে প্ৰিয় দৰ্শকবৃন্দ, তেওঁলোকক সমালোচনা কৰিবৰ বাবে মেটেৰিয়েল জানো আমিয়ে যোগাৰ ধৰি দিয়া নাই? সেয়েহে আমি এক ক্ষুদ্ৰ চেষ্টা কৰিছোঁ যাতে এনেধৰণৰ ভুল ধাৰণাসমূহ সমাজৰ পৰা আঁতৰি যাওক, মানুহে যাতে কুৰাণৰ মূল দৰ্শন বুজি পাওক আৰু কুৰাণে যে মানৱতাৰ শিক্ষা দিছে, কুৰাণ যে কোনো এক বিশেষ ধৰ্মাৱলম্বী লোকৰ যে ধৰ্মীয় পুথি নহয়, এই কথা যাতে মানুহৰ আগত স্পষ্ট হয়। এতিয়া আহক প্ৰিয় দৰ্শকবৃন্দ, কুৰাণ মজিদৰ যি বিশেষ এটি আয়াতক লৈ এনেধৰণৰ নাৰীক শস্যক্ষেত্ৰ বুলি কোৱা গৈছে সেই বিশেষ আয়াতটিৰ মাজলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আশা ৰাখিম, আমি সদায় কৈ আহিছোঁ যে কুৰাণ মজিদৰ কোনো এটি আয়াত আমি মাজৰ পৰা পিক কৰি যদি উলিয়াই তাৰ অনুবাদ চাবলৈ যাওঁ তেন্তে কিন্তু আমি দিশহাৰা হ'ব লাগিব। প্ৰসংগ আমি কেতিয়াও এৰি দিব নোৱাৰিম। ৱাৰাত্তিলিল কুৰআনা তাৰতিলান বুলি আল্লাহ সুবহানাহু ওয়া তাআলা স্পষ্ট কৰি দিছে। গতিকে আমি কনটেক্সট আৰু কণ্টেণ্ট
এই দিশটোৰ প্ৰতি যদি আমি কোৰাণ বুজিবৰ ইচ্ছা কৰিছোঁ তেন্তে অধিক গুৰুত্ব দিব লাগিব, অন্যথা এনে ধৰণৰ অনুবাদে আমাক নিশ্চিতভাৱে বিপাঙত পেলাব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদৰ সেই বিশেষ আয়াতটি হৈছে ২ নং সূৰা আল বাকাৰাৰ ২২৩ নং আয়াত। গতিকে আহক ২২৩ নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কি কৈছে আমি চোৱাৰ চেষ্টা কৰোঁ। ইনশাআল্লাহ আমি ট্ৰেডিশ্যনেল অনুবাদো আপোনালোকৰ আগত দাঙি ধৰিম। সাধ্যানুসৰি আমি এই অনুবাদৰ কিছু পৰ্যালোচনা কৰাৰ আখুৱাসমূহ চোৱাৰ বাবে চেষ্টা কৰিম আৰু এই আয়াতে প্ৰকৃততে মূল কি বাৰ্তা দিব বিচাৰিছে সেই দিশটো আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে চেষ্টা কৰিম। আপোনালোকৰ নিজ বিবেকেৰে গোটেই বিষয়বস্তুসমূহ নিজে চিন্তা চৰ্চা কৰিব বুলি আমি আশা ৰাখিলোঁ। বিস্মি আল্লাহ আর রহমান আর রহিম ২ নং সূরার ২২৩ নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে নিসাউকুম হারসু লাকুম ফাতু হারসাকুম আন্না সিতুম ওয়া কাদ্দিমু লি আনফুসিকুম ওয়াত্তাকুল্লাহ ওয়া'লামু আন্নাকুম মুলাকুহু ওয়া বাশশিরিল মুমিনিন। কোরআন মজিদৰ ২ নং সূরা আল বাকারার এই ২২৩ নং আয়াতটিৰ অসমীয়া অনুবাদ এনেধৰণে কৰা গৈছে যে তোমালোকৰ স্ত্ৰীসকল, আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ প্ৰতিটো অনুবাদৰ শব্দ যাতে খুব গভীৰভাৱে প্ৰত্যেকে শ্ৰৱণ কৰে আৰু আপোনালোকে নিজে ইয়াক এনকুৱাৰী কৰক বিষয়সমূহ তেনেধৰণে অনুবাদ কৰিছেনে নাই। এই আয়াতৰ অনুবাদ এনেধৰণে কৰিছে যে তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ বাবে শস্য ক্ষেত্ৰ, এতেকে তোমালোকে তোমালোকৰ শস্য ক্ষেত্ৰত যেনেকৈ ইচ্ছা গমন কৰিব পাৰা আৰু তোমালোকে নিজৰ ভৱিষ্যতৰ বাবে কিবা আগলৈ প্ৰেৰণ কৰা আৰু আল্লাহক ভয় কৰা আৰু জানি থোৱা নিশ্চয় তোমালোক আল্লাহৰ সন্মুখীন হবা আৰু মুমিনসকলক সুসংবাদ দিয়া। একেটি আয়াতৰে ইংৰাজীৰ অনুবাদ এনেধৰণে কৰা গৈছে যে your wives are a place of cultivation for you, so come to your place of cultivation however you wish and put forth for yourself and fear Allah and know that you will meet him and give him good tidings to the believers. এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই অনুবাদত আমি যদি কিছু গভীৰতালৈ চিন্তা চৰ্চা কৰোঁ তেন্তে বহুতো প্ৰশ্নবোধক ইয়াত আহি পৰিছে, যাৰ বাবে আমি বিষয়সমূহ চৰ্চালৈ আনিব লগা হৈছে। প্ৰথম কথা হৈছে যে আমি সদায় কৈ আহিছোঁ কোৰাণ মজিদত উল্লেখ কৰা নিচা শব্দই আমাৰ ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি যেনেধৰণে কেৱল নাৰী কৰিছে, এই অনুবাদ শুদ্ধ নহয়। নিচা হৈছে যিকোনো কাৰণবশতঃ সমাজৰ সাধাৰণ শ্ৰেণীৰ লোকতকৈ যিসকল লেকিং বিহাইণ্ড পিছ পৰি গৈছে সেই লোকসকলক কোৰাণ মজিদে নিচা বুলি অভিহিত কৰিছে। এই নিচাৰ মাজত পুৰুষ আৰু নাৰী দুয়োটি শ্ৰেণী থাকিব পাৰে। ইতিমধ্যে আমি ইয়াৰ আগৰ আয়াতত যি ৪গৰাকী মহিলাক নিকাহ কৰাৰ ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ, তাত আমি দেখিছোঁ বিষয়বস্তুৰ প্ৰসংগ এতিম। গতিকে পিতৃহীনা বা মাতৃহীনা এনেধৰণৰ কণ কণ ল'ৰা ছোৱালী পুৰুষেই হওক বা মহিলাই হওক, তেওঁলোক যিহেতু পিতৃহাৰা হৈছে, মাতৃহাৰা হৈছে, তেওঁলোক অনাথ হৈছে, গতিকে সাধাৰণ শ্ৰেণীৰ লোকতকৈ তেওঁলোক সেই দিশটোৰ পৰা পিছ পৰি গৈছে, গতিকে তেওঁলোক নিচা। এই কনচেপ্ট আমি বুজাৰ চেষ্টা কৰিব লাগিব আৰু আমি আহ্বান জনাম যে নিচা শব্দ কোৰাণ মজিদত যিমান ব্যৱহাৰ হৈছে এই দিশেৰে যদি চিন্তা চৰ্চা কৰে তেন্তে আমাৰ ট্ৰেডিশ্যনেল অনুবাদে যে আমাক কেনেধৰণে প্ৰকৃততে আবুৱা ভাৰিছে এই কথা বতৰাসমূহ সাধাৰণ লোকেও ইনশাআল্লাহ ধৰিব পাৰিব। যি কি নহওক, আয়াতত ব্যৱহাৰ হৈছে যে নিচা উকুম,
আমি যদি সাধারণ ট্রেডিশনাল অনুবাদকেই গ্রহণ করি নিশাক যদি আমি মহিলা বুলি ধরো নারী বুলি ধরো তেন্তে এই আয়াতত নিশা শব্দই কেনেকৈ স্ত্রী বুলি অভিহিত কৰিলে এই দিশবোৰ আমি চাব লাগিব যেহেতু ইয়াৰ অনুবাদত কৈছে তোমালোকৰ স্ত্ৰীসকল আৰবিত কৈছে নিশা উকুম গতিকে স্ত্ৰীসকল জৌজ আজৱাজ কোরআন মজিদে ব্যৱহাৰ কৰা বিপৰীত লিংগৰ যিসকল সংগী তেওঁলোকক আজৱাজ জৌজ বুলি কোৱা যায় নিশা আমি যদি ট্ৰেডিশনাল অনুবাদ অনুসৰিও যদি আমি মহিলা ধৰি ৰাখোঁ তেন্তে আমাৰ ঘৰৰ আমাৰ মা আমাৰ ভনী আমাৰ মাহী আমাৰ পেহী আমাৰ জেঠাই যিমানসকল মহিলা আছে আমি নিশাৰ অৰ্থ মহিলা বুলি ধৰিলে এই গোটেই শ্ৰেণীৰ মহিলাসকল পৰি যাব নিশা কেতিয়াও এককভাৱে স্ত্ৰী হ'বই নোৱাৰে গতিকে আমি প্ৰথম আখুৱা ইয়াত দেখিবলৈ পাইছোঁ যে নিশা উকুম ইয়াৰ অনুবাদ কৰা গৈছে তোমালোকৰ স্ত্ৰীসকল একেবাৰে ভুল অনুবাদ প্ৰিয় দৰ্শকবৃন্দ তোমালোকৰ মহিলাসকল যদি আমি নিশা আমি যদি ট্ৰেডিশনাল অনুবাদ অনুসৰিও গ্ৰহণ কৰোঁ তেন্তে আমাৰ ঘৰৰ আমাৰ পৰিয়ালৰ যিমান নাৰী জাতি আছে প্ৰত্যেককে নিশা বুলি যদি ধৰোঁ মহিলা নিশা বুলি কোৱাৰ লগে লগে সকলো পৰিব কিন্তু এই অনুবাদত আপোনালোকে লক্ষ্য কৰক ইয়াক স্ত্ৰী বুলি অভিহিত কৰিছে নিশ্চিতভাৱে ই কৌশলগতভাৱে কৰা এক অনুবাদ দ্বিতীয় এটি বিষয় আমি চাব লগা হৈছে যিটো শব্দই প্ৰকৃততে সমালোচনাৰ এক শীৰ্ষ স্থানলৈ যোৱাৰ সুবিধা পাইছে সেই বিশেষ শব্দটো হৈছে হাৰ্স হাৰ্স অৰ্থাৎ অনুবাদ কৰা গৈছে শস্য ক্ষেত্ৰ মন কৰিব শস্য ক্ষেত্ৰ বুলি কোৱাৰ লগে লগে যিটো ভূমিত যি মাটিত আমি খেতি বাতি কৰোঁ সেই মাটিটোক বুজায় ব্যৱহৃত শব্দ হাৰ্সৰ অনুবাদ কৰা গৈছে শস্য ক্ষেত্ৰ আৰু ইংৰাজীত অনুবাদ কৰিছে প্লেচ অফ কাল্টিভেশ্যন এতিয়া প্ৰিয় দৰ্শকবৃন্দ নিশ্চিতভাৱে এই হাৰ্স শব্দটো কোৰআন মজিদৰ আৰু কোন কোন স্থানত ব্যৱহাৰ হৈছে সেই দিশত হাৰ্সে আমাক কেনেধৰণৰ অনুবাদ দিছে সেই দিশবোৰ নিশ্চিতভাৱে আমি বিবেচনাৰ আওতালৈ আনিব লাগিব এই হাৰ্স শব্দটো কোৰআন মজিদত সৰ্বমুঠ 14 বাৰ ব্যৱহাৰ হৈছে আমি আশা ৰাখিম প্ৰত্যেকে কিছু কষ্ট কৰি চাওক আমি ইনশাআল্লাহ এটি মাথো আপোনালোকক উদাহৰণ আনিম যি উদাহৰণ একেবাৰে সিম্পল উদাহৰণ এই উদাহৰণৰ পৰা ইনশাআল্লাহ সকলোৱে বুজি পাব যে হাৰ্স শব্দই প্ৰকৃততে কি অৰ্থ বহন কৰিছে তাৰোপৰি আমি চিন্তা কৰিবলগীয়া বিষয়টো হৈছে নাৰীৰ এই আয়াত কেৱল পুৰুষসকলক উদ্দেশ্য কৰি কোৱা গৈছে আল্লাহ সুবহানাহু তাআলাই কোৰআন মজিদ কি কেৱল পুৰুষৰ বাবে ৰিভিল কৰিছে নেকি নাজিল কৰিছে নেকি নাৰীসকলক কি বঞ্চিত কৰি ৰখা গৈছে নেকি যেহেতু ইয়াত কোৱা গৈছে যে তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ বাবে শস্য ক্ষেত্ৰ এই কথাটো পুৰুষসকলক উদ্দেশ্য কৰি ট্ৰেডিশনাল অনুবাদ অনুসৰি কৰা গৈছে আল্লাহৰ কিতাপ কেতিয়াও পুৰুষসকলক কেৱল উদ্দেশ্য কৰি কোৱা কিতাপ নহয় সমগ্ৰ মানৱ জাতিত পুৰুষ মহিলা বা থাৰ্ড জেন্ডাৰো ইয়াত অন্তৰ্ভুক্ত হৈ থাকিব সকলোৰে বাবে আল্লাহ সুবহানাহু তাআলাই এই মেছেজ দিছে গতিকে আন এটি আখুৱা আমি লক্ষ্য কৰিলে দেখিবলৈ পাম যে এই আয়াতে ট্ৰেডিশনাল অনুবাদ অনুসৰি কেৱল পুৰুষসকলক গাইড কৰিছে আন এটি দিশ লক্ষ্য কৰিবলগীয়া ইয়াত তোমালোকৰ স্ত্ৰীসকল বুলি কৈছে যিসকল আমি যদি ট্ৰেডিশনাল অনুবাদ অনুসৰি নিশাৰ অনুবাদ আমি নাৰী বুলিও ধৰোঁ তেন্তে অবিবাহিত যিসকল থাকিব সেই অবিবাহিতসকলৰ বাবে এই আয়াত কি প্ৰযোজ্য নহ'ব নেকি তেওঁলোকে এই আয়াত কেনেকৈ বুজিব বা ইয়াৰ ওপৰত কেনেধৰণে আমল কৰিব যেহেতু আল্লাহৰ কোরআন মজিদৰ প্ৰত্যেকটো আয়াতেই আমাক হিদায়তৰ পথ দেখুৱাই আছে আমি বুজি পোৱা নাই বিষয়বস্তুসমূহ তাৰ পাছতো মন কৰিব
লাগিব পুৰুষসকলক যেহেতু অধিকাৰ দি দিলে যে নাৰীসকল তোমালোকৰ বাবে শস্য ক্ষেত্ৰ তোমালোক যেতিয়াই ইচ্ছা যায় তোমালোকে তালৈ গমন কৰা কি ক'ব বিচাৰিছে কি লেংগুৱেজেৰে কি কথা কি সাবজেক্ট মেটাৰ আনিব বিচাৰিছে প্ৰিয় দৰ্শকবৃন্দ এবাৰ ভাবকচোন আল্লাহৰ কিতাপ কি সেই পৰ্যায়ৰ নেকি তাৰোপৰি আমি মন কৰিলে দেখিবলৈ পাম ইয়াৰ মাজত আল্লাহে আদেশো কৰিলে যে তোমালোকৰ যেতিয়া মন গৈছে তোমালোকে শস্য ক্ষেত্ৰলৈ যোৱা তাৰ পিছত সেই আল্লাহৰ আদেশ লৈ কোনোবাই শস্য ক্ষেত্ৰলৈ যোৱাৰ পিছত আল্লাহক ভয় কৰাৰ কি ইয়াত কথাটো আহি পৰিব ইয়াতো আল্লাহৰ আদেশ লৈয়ে কৰিবলৈ গৈছে নাৰী পুৰুষে নাৰীৰ সৈতে মিলন কৰিবলৈ গৈছে তাত আল্লাহক ভয় কৰাৰ কি কথা বতৰাখিনি আহিব আয়াতৰ অন্তিম আয়াতত কোৱা গৈছে যে মুমিনসকলক সুসংবাদ দিয়া কি ইয়াৰ পৰা সুসংবাদৰ মেছেজটো আহিলে গতিকে প্ৰিয় দৰ্শকবৃন্দ এনে ধৰণৰ অনুবাদ একেবাৰে অপ্ৰাসংগিক ইয়াৰ মূল কাৰণ হৈছে আমি যদি লক্ষ্য কৰোঁ যে বিষয়বস্তুৰ প্ৰসংগ প্ৰকৃততে কি চলি আছে ইয়াৰ আগৰ আয়াতো আমি চাব লাগিব ইয়াৰ পাছৰ আয়াতো চাব লাগিব প্ৰসংগ এৰাই চলি আমি কেতিয়াও কুৰাণ মজিদৰ আয়াতৰ মূল দৰ্শন বুজিব নোৱাৰিম এই কথা যাতে আমি আহ্বান জনাম প্ৰত্যেকেই যাতে খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰক যদিহে এনে ধৰণৰ ভুৱা অনুবাদৰ পৰা কোনোবা ওলাই আহিব ইচ্ছা কৰে 223 নং আয়াত আমি যদি 221 নং আয়াতলৈ যাওঁ 221 নং আয়াতত আমি দেখিবলৈ পাম যে আল্লাহ সুবহানাহু তাআলাই ইয়াত মুশৰিক সকলৰ বিষয়ে উল্লেখ কৰিছে মুশৰিকসকল মন কৰিব তেওঁলোক ইমানৰ দিশত লেকিং বিহাইণ্ড গতিকে সেই সেন্সেৰে তেওঁলোক ইয়াত নিচা হৈ আছে গতিকে 221 নংত আল্লাহ সুবহানাহু তাআলাই এনে ধৰণে ইমানৰ লেকিং বিহাইণ্ড সকলৰ সৈতে আমি কেনে ধৰণৰ ডিল কৰিব লাগিব বা কাৰ লগত আমি ডিল কৰিব নালাগিব সেই নিচাৰ প্ৰসংগ ইমানৰ লেকিং বিহাইণ্ড মুশৰিকাত সকলৰ প্ৰসংগ ইয়াত আলোচনা হৈ আছে 222 নং আয়াতত যিটো টেম্পাৰিং কৰি নাৰীসকলৰ ঋতুস্ৰাৱলৈ লৈ গৈছিল আমি ইতিমধ্যে কৈছোঁ যে বিষয়বস্তু প্ৰসংগ তেনে নহয় ইয়াতো সেই নিচা অৰ্থাৎ মুশৰিকসকল যিসকলে ইমানৰ ক্ষেত্ৰত লেকিং বিহাইণ্ড হৈ আছে তেওঁলোকৰ সৈতে আমি কেনে ধৰণৰ চুক্তি কেনে ধৰণৰ ব্যৱহাৰ কৰিব লাগিব তেওঁলোকে যদি আজান দিয়ে মনোকষ্ট দিয়ে মেণ্টেল প্ৰেছাৰ দিয়ে তেতিয়া আমি কি ডিসিশন ল'ব লাগিব এনে ধৰণৰ প্ৰসংগ 222 নং আয়াতত চলি আহিছে সেই একে প্ৰসংগৰে কন্টিনিউটি হৈছে 223 নং আয়াতটি ইয়াত সাবজেক্ট মেটাৰ হৈছে নিচা অৰ্থাৎ ইমানৰ দিশৰ পৰা যিসকল লোক লেকিং বিহাইণ্ড হৈ আছে তেওঁলোকৰ সৈতে মুমিনসকলে বিশ্বাসীসকলে কেনে ধৰণেৰে তেওঁলোকৰ লগত যোগসূত্ৰ কৰিব কি বিহেভ কৰিব কি কণ্ডিশ্যন কৰিব কি এগ্ৰিমেণ্ট কৰিব কেতিয়া তেওঁলোকক এৰি দিব যেতিয়ালৈকে তেওঁলোকে নফসিয়াতি তাহাৰাত নহ'ব পবিত্ৰ নহ'ব তেতিয়ালৈকে তেওঁলোকৰ পৰা আঁতৰি থকাৰ ইত্যাদি বিষয়সমূহ 221 222ত চৰ্চা হৈ আছে গতিকে সেই চৰ্চাৰে প্ৰকৃততে প্ৰসংগ কণ্টিনিউ হৈছে 223 নং আয়াত এতিয়া প্ৰিয় দৰ্শকবৃন্দ আমি ইতিমধ্যে কৈছোঁ এই 223 নং আয়াতত আটাইতকৈ যিটো শব্দ হৰ্ষ যাক শস্য ক্ষেত্ৰ বুলি কৈ আছে ল্যান্ড অফ কাল্টিভেশ্যন বুলি কৈছে কিমান নিকৃষ্ট পৰ্যায়লৈ গৈছে আলোচনা মহিলাক অস্তিত্ববিহীন কৰি পেলাইছে এনে ধৰণৰ অনুবাদে আল্লাহৰ কিতাপে এনে ধৰণৰ অন্যায় কথা কেতিয়াও নকয় গতিকে হাৰ্ষ শব্দই প্ৰকৃততে কি বুজাইছে প্ৰিয় দৰ্শকবৃন্দ এই দিশটোৰ বাবে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 42 নং সূৰা 42 নং সূৰাৰ 20 নং আয়াতটিৰ মাজলৈ এটি সহজ সকলোৱে বুজি পোৱা এই হাৰ্ষ শব্দ কেনে ধৰণে ইউজ হৈছে চাব আস-সূৰাৰ আমি যদি 20 নং আয়াতটি চাওঁ 42 নং সূৰাৰ 20 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে মান কানা ইউৰিদু হাৰসাল আখিৰাতি
মান কানা ইউরিদু, যিয়ে ইৰাদা কৰে, ইচ্ছা কৰে, আকাংক্ষা কৰে, হাৰছাল আখিৰাতি, আখিৰাতৰ হাৰ্ছ। গতিকে হাৰ্ছ শব্দই শস্য ক্ষেত্ৰ নহয়, নাতিজা, ফলাফল, ৰিজাল্ট। ফলাফল বুজাই আছে, ৰিজাল্ট বুজাই আছে। মান কানা ইউৰিদু হাৰছাল আখিৰাতা, যিয়ে প্ৰকৃততে আখিৰতৰ ফলাফলৰ বাবে আশাবাদী, আকাংক্ষা কৰে। নাজিদ লাহু, আল্লাহে কৈছে আমি তেওঁৰ বাবে বৃদ্ধি কৰি দিওঁ। ফি হাৰছিহি, তেখেতৰ ফলাফল। মন কৰিব, শস্য ক্ষেত্ৰ নহয়, ফলাফল, ৰিজাল্টেণ্ট বুজাই আছে হাৰ্ছ শব্দই। ৰিজাল্টেণ্ট আৰু শস্য ক্ষেত্ৰ দুটি সম্পূৰ্ণ পৃথক অৰ্থ বহন কৰিছে। একেতিয়া আয়ততে কৈছে ৱামান কানা ইউৰিদু, আৰু যিয়ে ইচ্ছা কৰে, ইৰাদা কৰে, হাৰছা দুনিয়া, এই পৃথিৱীতেই ফলাফল যিসকলে বিচাৰে, পাৰ্থিৱ জীৱনৰ লাভালাভ যিসকলে বিচাৰে, নুতিহি মিনহা, আল্লাহে কৈছে আমি তেওঁক তাতেই দি দিওঁ, পৃথিৱীতেই দি দিওঁ। ৱামা লাহু, আৰু তেওঁৰ বাবে নাথাকে ফিল আখিৰাতি, আখিৰতৰ বাবে মিন নাছিবিন, কোনো অংশ নাথাকে, আখিৰত জিৰ' হৈ যাব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এটি সহজ আয়াত আপোনালোকৰ আগলৈ আনিছোঁ যে হাৰ্ছ শব্দই কেতিয়াও শস্য ক্ষেত্ৰ বুজোৱা নাই, বৰং ৰিজাল্টে, নাতিজা, ফলাফল বুজাই আছে। আমি আশা ৰাখিম এই হাৰ্ছ শব্দ ব্যৱহাৰ হোৱা কোৰাণ মজিদৰ আন আয়াতসমূহ আপোনালোকে চাব। গতিকে এইসমূহ চৰ্চা আগত ৰাখি আহক প্ৰকৃততে আমাক কোৰাণ মজিদৰ এই 223 নং আয়াতে কি কৈছে সেই দিশটো চোৱাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰোঁ। আমি পুনৰ আপোনালোকক ৰিমাইণ্ড কৰিছোঁ, বিষয়বস্তুৰ প্ৰসংগ নিচা। ইমানৰ দিশৰ পৰা যিসকল পিছ পৰি আছে, আপোনালোকে 221, 222 চাব, সেই প্ৰসংগই চলি আছে। আৰু সেই প্ৰসংগ অনুসৰি কৈছে যে নিচা উকুম হাৰছুল্লাকুম, যিসকল লেকিং বিহাইণ্ড হৈ আছে, সমাজত যিসকল পিছ পৰি আছে, তোমালোকৰ সেই পিছ পৰি থকা নিচাসকল হাৰছুল্লাকুম, তোমালোকৰ বাবে কিন্তু ফলাফল। তেওঁলোকৰ বাবে যদি কাম কৰা তেতিয়া তোমালোকে ৰিজাল্ট পাবা, নতিজা পাবা। ফাতু হাৰছাকুম, যেহেতু নতিজা পাবা, ৰিজাল্ট পাবা, ফা, গতিকে আতু হাৰছুকুম, গতিকে তোমালোকৰ সেই ফলাফলৰ দিশলৈ আহা। আন্না চিতুম, যেতিয়াই তোমালোকে যেনেকৈ পাৰা সেই পিছ পৰি থকা, লেকিং বিহাইণ্ড হৈ থকা লোকসকলৰ বাবে কাম কৰিবলৈ তোমালোকে আগুৱাই আহা। কেনেকুৱা মানৱতাৰ শিক্ষা কোৰাণ মজিদে দিছে চাওক। ৱাকাদ্দিমু লি আনফুছিকুম, আৰু এনেধৰণে কাম কৰিলে কি হ'ব? আল্লাহে প্ৰথম আয়াতৰ প্ৰথম অংশ নিচা উকুম হাৰছুল্লাকুম, এইটো হৈছে ষ্টেটমেণ্ট। আল্লাহে আয়াতৰ ষ্টেটমেণ্ট দিছে যে নিচা উকুম হাৰছুল্লাকুম, তোমালোকৰ পিছ পৰি থকা সকলৰ মাজত কিন্তু তোমালোকৰ ফলাফল সোমাই আছে যদি তোমালোকে কাম কৰা, এইটো ষ্টেটমেণ্ট। তাৰপিছত আল্লাহে আদেশ কৰিছে ফাতু হাৰছুকুম আন্না চিতুম, আদেশ কৰিছে গতিকে যিহেতু তাত ফলাফল আছে, গতিকে সিহঁতৰ ওচৰলৈ আহা, যোনে যেনেকৈ পাৰা সিহঁতৰ সৈতে কাম কৰা, টু আপলিফ্ট দেম। ৱাকাদ্দিমু লি আনফুছিকুম, আৰু আগতীয়াকৈ তোমালোকৰ নিজৰ বাবে লাভালাভৰ অংশ তোমালোকে আল্লাহৰ ওচৰলৈ ইন এডভান্স প্ৰেৰণ কৰা, পৃথিৱীত কাম কৰি। ৱাত্তাকুল্লাহ, আল্লাহৰ বিষয়বস্তুসমূহত তোমালোকে তাকৱা অৱলম্বন কৰা, অৰ্থাৎ কনচিয়াছ হোৱা, খুব চিৰিয়াছ হোৱা। ৱা আ'লামু, আৰু তোমালোকে জানি ৰাখা, আন্নাকুম মুলাকুহু, আল্লাহে ৰিমাইণ্ড কৰিছে তোমালোকে জানি ৰাখা, আল্লাহৰ বিষয়ত তোমালোকে চিনচিয়াৰ হোৱা, তাকৱা অৱলম্বন কৰা, আৰু জানি ৰাখা যে তোমালোকে তেওঁৰ সৈতে সাক্ষাৎ কৰিব লাগিব। ৱা বাছিৰিল মুমিনিন, আৰু এই যে নিচাসকলৰ মাজত, পিছ পৰি থকা লোকসকলৰ মাজত যে ফলাফল আছে, ৰিজাল্ট আছে আল্লাহৰ তৰফৰ পৰা, সেই সুসংবাদ
আল মুমিনিন বিশ্বাসী লোকসকলক সেই সুসংবাদ দিয়া। গতিকে এই আয়াতে আমাক মানৱতাৰ শিক্ষা দিছে। আয়াতৰ প্ৰসংগ যদিও ইয়াত ইমানৰ দিশৰ পৰা পিছ পৰি থকা লোকসকলৰ কৈছে, কিন্তু ইয়াৰ যি চামেৰি, ইয়াৰ যি মূল সাৰাংশ হৈছে সমাজত যিকোনো অৱস্থাতে যিসকল লোক প্ৰকৃততে লাঞ্ছিত বঞ্চিত হৈ সমাজৰ সাধাৰণ শ্ৰেণীতকৈ পিছ পৰি আছে, ৱৰ্ক ফৰ দেম, তেওঁলোকৰ বাবে কাম কৰা, তেওঁলোকক আপলিফ্ট কৰা, সাধ্যানুসৰি তোমালোকে এই কাম কৰা। নিশ্চিতভাৱে পৃথিৱীৰ এই কৰ্মৰ মাজত তোমালোকৰ হাৰ্চ আছে, তোমালোকৰ ফলাফল আছে আল্লাহৰ ওচৰত। আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, সাধ্যানুসৰি চেষ্টা কৰিলোঁ বিষয়বস্তুৰ মূল দৰ্শন আপোনালোকৰ মাজত দাঙি ধৰিবৰ বাবে। আমি স্পষ্ট কৰিব বিচাৰিছোঁ, এই আয়াতক লৈ যিসকলে বিশেষভাৱে সমালোচনা কৰি আঙুলি টোৱাইছে তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিছোঁ যে সেই সন্মানীয় সমালোচকসকল, আমাৰ অনুবাদৰ দুখৰ বাবেই প্ৰকৃততে আপোনালোকে এনেধৰণৰ মেটেৰিয়েলছ লৈ এখন মহাগ্ৰন্থক আপোনালোকে সমালোচনা কৰিব নিবিচাৰিব। আহক আপোনালোককো আমি দাৱাত দিছোঁ, এই মহাগ্ৰন্থই প্ৰকৃততে মানৱতাৰ শিক্ষা দি আছে। কোনো মানৱ ৰচিত, মানুহে সৃষ্টি কৰা, মানুহে ৰচনা কৰা ধৰ্মৰ শিক্ষা দিয়া এইখন কিতাপ নহয়। ই হৈছে মানৱতাৰ সৎ পথ প্ৰদৰ্শন হিচাপে আল্লাহ সুবহানাহু তাআলাই সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰেৰণ কৰিছে। আলহামদুলিল্লাহ। ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.